বৰপেটা জিলাৰ হৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কামাৰপাৰাৰ প্ৰেৰণা কৃষি পামত বুধবাৰে কৃষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। মেঘালয়ৰ উমিয়াম স্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ কলেজ অৱ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ ইন এগ্ৰিকালচাৰেল ছায়েন্সৰ উদ্যোগত অনুষ্ঠিত হয় কৃষকসকলৰ দক্ষতাৰ প্ৰশিক্ষণ শিবিৰ। জ্যেষ্ঠ নাগৰিক তথা কৃষক ৰবি ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰৰ উদ্দেশ্য ব্যাখ্যা কৰে আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই। উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি কৃষকসকলক জৈৱিক কৃষি সম্পৰ্কত প্ৰশিক্ষণ দিয়াৰ লগতে জৈৱিক পদ্ধতিৰে কিদৰে শাক-পাচলি উৎপাদন কৰিব লাগে তাৰ বিষয়ে বিশদভাৱে আলোচনা আগবঢ়াই মেঘালয়ৰ উমিয়াম স্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অমিত মিশ্ৰ আৰু সহকাৰী অধ্যাপক ডক্টৰ লিপা দেৱে। উক্ত প্ৰশিক্ষণ শিবিৰত মুখ্য অতিথি তথা মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট কৃষি বৈজ্ঞানিক ডক্টৰ প্ৰণৱ দত্ত। কৃষি বৈজ্ঞানিক ডক্টৰ প্ৰণৱ দত্তই ৰাসায়নিক সাৰ আৰু ৰাসায়নিক ঔষধৰ অপপ্ৰয়োগ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। জৈৱিক ঔষধ আৰু জৈৱিক সাৰৰ প্ৰয়োগ কেনেদৰে কৰিব লাগে সেই বিষয়ে বিশদভাৱে বুজাই দিয়ে ডক্টৰ প্ৰণৱ দত্তই। কৃষি বিজ্ঞানীৰ দলটোৱে কৃষকসকলৰ মাজত বিভিন্ন জৈৱিক দৰৱ, জৈৱিক সাৰ আৰু স্প্ৰে মেচিন বিতৰণ কৰে। উল্লেখযোগ্য যে কৰ্তব্য কৃষি ফাৰ্মৰ তৰফৰ পৰা সভাপতি পৰমেশ্বৰ ডেকা আৰু সম্পাদক মনোজ বৰ্মনে কৃষি বৈজ্ঞানিক ডক্টৰ প্ৰণৱ দত্ত আৰু ডক্টৰ অমিত মিশ্ৰক পিতলৰ জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। শতাধিক কৃষক উপস্থিত থকা উক্ত প্ৰশিক্ষণ শিবিৰত মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰী মধুস্মিতা মহন্ত, গৱেষক ছাত্ৰ হৰ্ষিত সিং, প্ৰকল্প কৰ্মচাৰী চাৰ্লছ মুখিম আৰু বিজ্ঞানৰ স্নাতকোত্তৰৰ ছাত্ৰ ৰথিন ভেলকে উপস্থিত থাকে। আচ্ছা, আমাৰ উদ্দেশ্য হৈছে আমি মেঘালয়ত যিখন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আছে তাৰ এটা কলেজ আছে, কলেজ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ ইন এগ্ৰিকালচাৰেল ছায়েন্স, তাৰ তত্ত্বাৱধানত আমাৰ এখন প্ৰকল্পৰ অধীনত আমি যাতে কৃষকসকলৰ মাজত জৈৱিক আৰু প্ৰাকৃতিক খেতি কিবা এটা ধাৰণা দিব পাৰোঁ, কাৰণ সেই উদ্দেশ্যে আমি ইয়াত আহিছোঁ। আৰু সেই উদ্দেশ্যৰ ভিতৰতে আছে আৰু বহুত কথাই, যেনেকৈ আমি কৃষকসকলক আজি জৈৱিক ঔষধ, জৈৱিক সাৰ আৰু কিছুমান স্প্ৰে মেচিন, কিছুমান আমি বীজ তেওঁলোকৰ মাজত বিতৰণ কৰি দিম, যাতে জৈৱিকভাৱে তেওঁলোকে সেইটো উৎপাদন কৰি কিবা লাভান্বিত হয়। আৰু এইখিনি কাম কৰাৰ আগতে আমি দেখিছোঁ যে ৰাসায়নিক ঔষধ আৰু ৰাসায়নিক সাৰৰ অপপ্ৰয়োগৰ কাৰণে আমাৰ কৃষিডৰাটো নষ্ট হৈছেই, তাৰোপৰি যিখিনি নেকি ফচল আমি পাইছোঁ সেই ফচলখিনি খোৱাৰ কাৰণে আমাৰ অনিষ্ট হোৱাৰ লগতে আমাৰ যিটো প্ৰজন্ম, সেই প্ৰজন্মৰো বহুত ক্ষতি হৈছে। যদি এই জৈৱিক ঔষধ আৰু জৈৱিক সাৰবিলাক আজিৰ পৰা কৃষকসকলে ব্যৱহাৰ কৰি তেওঁলোকে খেতি কৰে, মোৰ এইটো দৃঢ় বিশ্বাস যে আগন্তুক প্ৰজন্মক আমি এটা সুস্থ পৰিৱেশ আৰু সুস্থ খাদ্য যোগান ধৰিব পাৰিম। কেনেকুৱা পৰিৱেশটো বৰ ধুনীয়া আৰু কৃষকসকল বেছ ইণ্টাৰেক্ট কৰি আছে, তেওঁলোকৰ বহুতেই সমস্যা আছে, সেই সমস্যাবিলাক তেওঁলোকে দাঙি ধৰিছে। আমি চেষ্টা কৰি আছোঁ যাতে তেওঁলোকক সেইখিনি আমি সঠিকভাৱে উত্তৰ দিব পাৰোঁ আৰু তেওঁলোকক আমি এই জৈৱিক বা প্ৰাকৃতিক খেতিৰ ওপৰত নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।